আজি হাতত পৰিলে চাৰ্টিফিকেটখন কিন্তু এইটো এটা বহুত মানসিক এটা যুদ্ধ মোৰ নিজৰ লগত হাতত পালো যদিও মই সেইটো মানে কেতিয়াও মোৰ কাৰণে সফলতা আৰু এইটো জুবিন পত্নী গৰিমা শইকীয়াগাৰ সন্তুষ্ট নহয় জুবিন গাৰ্গৰ সম্পত্তিক লৈ হয় ঠিকই শুনিছে আপোনালোকে কালিৰ দিনটোত যিহেতু আদালতৰ ফালৰ পৰা জুবিন গাৰ্গৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰী সূত্ৰে গৰিমা শইকীয়া গাৰ্গৰ হাতত তুলি দিয়া হ'ল এতিয়াৰ পৰা জুবিন গাৰ্গৰ যি সম্পত্তি সেই সম্পত্তি সম্পূৰ্ণৰূপে গৰিমা শইকীয়া গাৰ্গে নিজে ব্যৱহাৰ কৰিব পাৰিব কিন্তু সেই সম্পত্তি গৰিমা শইকীয়া গাৰ্গৰ হাতত তুলি দিয়াৰ সময়ত গৰিমা শইকীয়া গাৰ্গে এনেকুৱা মন্তব্য আগবঢ়াইছে যি মন্তব্য শুনি আপোনালোক সকলোৱে আচৰিত হৈ পৰিব মই সম্পূৰ্ণ ভিডিঅ'টো গৰিমা শইকীয়া গাৰ্গৰ সম্পূৰ্ণ ভিডিঅ'টো মই অলপ সময় পিছতে আপোনালোকক দেখুৱাম সেই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে মূল কথাখিনি বুজিব পাৰিব যিহেতু ন্যায়িক যুঁজখন বৰ্তমান সময়ত আদালতত চলি আছে জুবিন গাৰ্গৰ সকলো মিত্ৰ বন্ধুৱে বৰ্তমান সময়ত আদালতত গৈ তেওঁলোকে সাক্ষী প্ৰদান কৰি আছে জুবিন গাৰ্গৰ ন্যায় যুঁজখন যিমান পাৰে সিমান খৰকটীয়াকৈ মজবুতকৈ বৰ্তমান সময়ত চলি থকা হৈছে সকলোৱে এটাই বিচাৰিছে যে সেই ঘটনাটোৰ লগত জড়িত থকা যিকেইজন কাল্পিত সেই কাল্পিতকেইটাই যাতে উচিত যি শাস্তি পাব লগা থাকে সেই শাস্তি যাতে তেওঁলোকে পায় কিন্তু তাৰ মাজতে কালিৰ দিনটোত দেখিবলৈ পোৱা গ'ল গৰিমা শইকীয়া গাৰ্গৰ হাতত তুলি দিয়া হ'ল জুবিন গাৰ্গৰ সম্পূৰ্ণ সম্পত্তিৰ তালিকা জুবিন গাৰ্গৰ সম্পূৰ্ণ সম্পত্তিসমূহ গৰিমা শইকীয়া গাৰ্গৰ হাতত তুলি দিয়া হৈছে আৰু তাতে আপোনালোকে জুবিন গাৰ্গৰ যে সম্পত্তি সেই সম্পত্তি দেখিলে আপোনালোক আচৰিত হৈ পৰিব জুবিন গাৰ্গ অসমৰ কাৰণে তেওঁ যিমানখিনি কৰিলে নিজৰ বাবে তেওঁ 3টা দশক ধৰি সংগীতৰ জগতখনত এইদৰে কাম কৰি 40,000 গীত পৰিৱেশন কৰি ৰাইজৰ মাজত থাকি তেওঁ যিখিনি টকা অৰ্জন কৰিলে সেই সম্পত্তি দেখি আপোনালোকৰ চকু কপালত উঠিব আৰু সেই সম্পত্তিৰ যদি মই চমু আভাস আপোনালোকক দিব যাওঁ জুবিন গাৰ্গৰ বেংকত আছিল 9,63,000 টকা মুম্বাই চাৰ্টাৰ্ড বেংকত জমা হোৱা টকা আছিল 4,51,000 টকা আৰু ফাঁচী বজাৰৰ ICICI বেংকত আছিল 1,67,000 টকা মিউচুৱেল ফাণ্ডত জমা হোৱা টকা আছিল 3,45,000 টকা এইদৰে এইখিনি টকা কেৱল জুবিন গাৰ্গে তেওঁ দিনে নিশাই গীত গাই এই টকাখিনি সংগ্ৰহ কৰিছিল আপোনালোকে সকলোৱে গম পায় জুবিন গাৰ্গে যিহেতু যিখিনি অৰ্জন কৰিছিল সেই সকলোখিনি অৰ্জন কৰা টকা পইচা সকলো তেওঁ ৰাইজৰ মাজত বিলাই দিছিল দুখীয়া দৰিদ্ৰৰ মাজত বিলাই দিছিল অসমখনৰ কাৰণে প্ৰত্যেকটো মুহূৰ্ততে চিন্তা কৰিছিল নতুন কিবা এটা কাম কৰিবৰ কাৰণে নৱপ্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে ভাল ৰাস্তা দেখুৱাবৰ কাৰণে জুবিন গাৰ্গে প্ৰতিটো মুহূৰ্ততে চিন্তা কৰিছিল আৰু এইদৰে তেওঁ নিজৰ বাবে একো নাৰাখি সেই 3টা দশক ধৰি কাম কৰা এজন শিল্পীৰ সম্পত্তিৰ তালিকাখন আপোনালোকে দেখিলে এই সম্পত্তিৰ তালিকা দেখি আপোনালোকে অনুমান কৰক আচলতে তেওঁ কি অৰ্জন কৰিছিল নিজৰ বাবে একোৱেই অৰ্জন নকৰি তেওঁ যিদৰে কৈছিল নিজৰ বাবে একো নাৰাখি সকলো ৰাইজক বিলাই দিয়া গতিকে তেওঁ এইদৰে ৰাইজক বিলাই দিছিল আৰু কালি যেতিয়া আদালতৰ উকিলে গৰিমা শইকীয়া গাৰ্গৰ হাতত তেওঁৰ সম্পত্তিৰ জুবিন গাৰ্গৰ সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে তুলি দিয়া হ'ল গোটেই তেতিয়া আদালতৰ যে উকিলেও কৈছিল এনেকুৱা এটা পৰিস্থিতি আহিব বুলি আমিও কেতিয়াও প্ৰস্তুত নাছিলোঁ এনেকুৱা এটা সময় আহিব বুলি আমিও কেতিয়াও ভবা নাছিলোঁ কেতিয়াও কল্পনা কৰা নাছিলোঁ গৰিমা শইকীয়া গাৰ্গে মন্তব্য আগবঢ়াইছে যিহেতু যিখিনি অৰ্জন কৰিছিলোঁ সেইখিনি জুবিন গাৰ্গ আৰু মই দুয়ো একেলগে অৰ্জন কৰিছিলোঁ গতিকে এই সম্পত্তিৰ এইবোৰ লৈ মই সুখী নহয় আৰু যিখিনি পাইছোঁ যিখিনি জুবিন গাৰ্গৰ আছে সেইখিনি জুবিন গাৰ্গৰ যি আদৰ্শ সেই আদৰ্শতে আগবাঢ়ি যাম সেইখিনি ৰাইজৰ মাজত বিলাই দিম এনেধৰণৰ মন্তব্য আগবঢ়াইছিল গৰিমা শইকীয়া গাৰ্গে আৰু মই এতিয়া আপোনালোকক গৰিমা শইকীয়া গাৰ্গৰ যি মন্তব্য সেই মন্তব্যটো আপোনালোকক চমুকৈ দেখুৱাই আছোঁ আপোনালোকে গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য এবাৰ চাওক যিহেতু তেওঁ হ'ল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ যি আদৰ্শ সেই আদৰ্শৰেই চলা এগৰাকী মহিলা গতিকে সেই গৰিমা শইকীয়া গাৰ্গে এতিয়া জুবিন গাৰ্গৰ আদৰ্শৰে আগবাঢ়ি যি সম্পত্তি সেই সম্পত্তি ৰাইজৰ মাজতে তেওঁ বিলাই দিব উচিত কামত ৰাইজৰ বাবে নৱপ্ৰজন্মৰ বাবে তেওঁ এইদৰে খৰচ কৰিব বুলি ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে নিজে মন্তব্য আগবঢ়াইছে বাকী আহক ভিডিঅ'টো চাওঁ ভিডিঅ'টো চাই আপোনালোকে মতামতসমূহ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আহক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ হাতত পৰিলে চাৰ্টিফিকেটখন কিন্তু এইটো এটা বহুত মানসিক এটা যুদ্ধ মোৰ নিজৰ লগত হাতত পালো যদিও মই সেইটো মানে কেতিয়াও মোৰ কাৰণে সফলতা আৰু এইটো পৰ্যায় পামহি বুলি কেতিয়াও ভবা নাছিলোঁ আচলতে জীৱনত আনকি যিজন অফিচাৰে মোক হেণ্ড অভাৰ কৰিছে তেখেতেও সেইটোৱে কথা কৈছে আৰু যিখিনি কৰিছিলোঁ একেলগে থাকিম বুলি এতিয়া এইখিনি লৈ মই শান্তি কেতিয়াও পোৱা নাই একেবাৰে একো ক'ব নোৱাৰিম এতিয়া কামখিনি কৰি দিছে কোৰ্টে ধন্যবাদ জনাইছোঁ কোৰ্টক আৰু কি ক'ম আৰু বাকী তেওঁৰ কামখিনি কৰি যাবলৈ এতিয়া চেষ্টা কৰিম সেইটোৱে আৰু
তেওঁ যিখিনি বিচাৰিছিলে সেইখিনি কাম তেনেকৈ কৰি যাবলৈ চেষ্টা কৰিম। নিজৰ কাৰণে একো নাৰাখোঁ, ময়ো একো ৰাখি নাযাওঁ। এই সকলোবোৰ যেনেকৈ পাৰোঁ নিজৰ দায়িত্ব কৰ্তব্যখিনি পৰিয়ালৰ প্ৰতি কৰি মই যেনেকৈ তেওঁ মানুহৰ বাবে বিচাৰিছিলে সেইখিনি মাত্ৰ মোক গাইডেঞ্চ দি যাওক তেওঁ, সেইটোৱে মই কামনা কৰিছোঁ, মই প্ৰাৰ্থনা কৰিছোঁ। সেইখিনি গাইডেঞ্চ দিলে মই তেনেকৈ কৰি যাম সকলোখিনি। তেনেধৰণেই ৰাখিছিলে তেওঁ, সকলো নিজৰ কাৰণে একো চিন্তাই নকৰিলে আচলতে ভালকৈ। আৰু ময়ো আচলতে ইমান তেনেকুৱা ধৰণৰ নাছিলোঁ। মই তেওঁ যেনেকৈ আছিলে তেওঁৰ লগত মই তেনেকেই থাকিবলৈ শিকিলোঁ। আৰু সকলোবোৰ আচলতে বেলেগে চব চলাই থাকিলে, কথাবোৰ চব তেনেকুৱা হৈ থাকিলে, খেলি মেলি আমাৰে ভুল হ'ল এইবোৰ বস্তু। আমি বিশ্বাস কৰিব নালাগিছিল মানুহক, আমি বিশ্বাস কৰিব নালাগিছিল।